নমস্কাৰ অন্য দিনাৰ নিচিনাকৈ আজি এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো কিয়নো আজি বহুত ইন্টাৰেষ্টিং ভিডিঅ' আপোনালোকলৈ লৈ আহিছো আৰু বহুত জানিবলগীয়া ভিডিঅ' কিয়নো এই কেইদিন আপোনালোকে সদায় ফেচবুকত টাইম অতিবাহিত কৰি আছে মই বিশেষকৈ নতুন ফেচবুক ক্ৰিয়েটৰ সকলৰ কাৰণে এই ভিডিঅ'টো বনাইছো আপোনালোকে এক ধ্যানত থাকি অকল ফেচবুকতে যে পইচা ইনকম কৰিব পাৰিব সেইটো নহয় আপোনালোকে চেষ্টা কৰিব এই ফেচবুকৰ বাদেও অন্য প্লেটফৰ্মত আপোনালোকে পইচা ইনকম কৰা কিবা সুবিধা পাব নেকি কিয়নো ফেচবুকে নতুন গ্ৰাহকক উৎসাহিত কৰিবৰ কাৰণে এই ফেচবুক কন্টেন্ট মনিটাইজেশ্যন পলিচি নতুনকৈ লাঘৱ কৰিছে সদ্যহতে দেখা পোৱা গৈছে যে আপোনালোকে পুৰণা ক্ৰিয়েটৰ সকলে বহুত দিনৰ পৰা ভিডিঅ' বনাই আছে যদিও ফেচবুক কন্টেন্ট মনিটাইজেশ্যন পাবলৈ সক্ষম হোৱা নাই কিন্তু দেখা গৈছে কালি যদি এটা নতুন পেজ খুলিছে তাতো যদি আপুনি ফেচবুক ৰীল ফেচবুক ভিডিঅ' ফেচবুকত আপুনি ফটো আপলোড কৰিছে তেতিয়াও কিছুৱে কন্টেন্ট মনিটাইজেশ্যন পলিচি পাবলৈ সক্ষম হৈছে কিয়নো এইটো এটা ফেচবুকৰ নতুন পলিচিয়ে হয় তেওঁলোকে নতুন যিমানখিনি আমাৰ ধৰক মোবাইলতে নতুনকৈ কিনিছে সৰুৰ পৰা ডাঙৰ এটা বেছ ওলাইছে সেই বেছটোক লক্ষ্য কৰি তেওঁলোকে লৈছে সেইটো কাৰণে কৈছো এই ফেচবুক ক্ৰিয়েটৰ সকলক তেওঁলোকে উৎসাহিত কৰিবৰ কাৰণে কন্টেন্ট মনিটাইজেশ্যন পলিচি উলিয়াই তেওঁলোকক এটা আৰ্ন কৰাৰ সুবিধা দিছে কিন্তু সেইটো কিমান দিনৰ কাৰণে দিব সেইটো এতিয়ালৈকে আপোনালোকক কোনো ফেচবুক প্লেটফৰ্মত বা কোনো ফেচবুকৰ গাইডলাইনত প্ৰকাশ কৰা নাই সেইকাৰণে কৈছো যদি আপোনালোকে অকল ফেচবুকতে সীমাবদ্ধ নাথাকি আপোনালোকে একে ভিডিঅ' আপুনি ইউটিউবত আপলোড কৰিব পাৰিব যদি আপোনালোকে ইউটিউবত আপলোড কৰি গৈ থাকে এটা সময়ত দেখিব ইউটিউব চেনেলটো আপোনাৰ গ্ৰো কৰি গৈ আছে আৰু তাত আপুনি ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেম পলিচিত আপুনি আৰ্ন কৰিবলৈ সক্ষম হ'ব লক্ষ্য কৰিব যাতে ফেচবুকত সাৰ্চ ইঞ্জিন নাথাকে আপুনি এটা ভিডিঅ' আজি ডেটত আপলোড কৰিলে সেই ভিডিঅ'টো আৰু এবছৰ বা দুবছৰৰ পিছত হয়তো আপোনালোকৰ এই ভিডিঅ'ত আপুনি ইনকম কৰিব নোৱাৰিব বা গ্ৰাহকসকলে আপোনাৰ এই ভিডিঅ'টো দেখা নাপাব কিন্তু আপুনি যদি ইউটিউবত যদি এটা ভিডিঅ' দি থয় সেই ভিডিঅ'টো একদম পুৰণা ভিডিঅ'টো আজিৰ পৰা প্ৰায় 10 বছৰৰ পিছতো আপুনি দেখিবলৈ সক্ষম হ'ব বা আপুনি গ্ৰাহকক দেখাবলৈ সক্ষম হ'ব তেতিয়া কি হ'ব এই পুৰণা ভিডিঅ'টো আপুনি ইনকম কৰিবলৈ এটা সুবিধা পাব ইউটিউবে আগবঢ়াইছে আপোনালোকৰ কাৰণে এটা ভাল সুবিধা যেটো সাৰ্চ ইঞ্জিন আপোনালোকে ভাবে চাগে যে আমি এটা ভিডিঅ' দিলো আজি ডেটত পপুলাৰিটি পাইছে নেক্সট ডেটত আপোনাৰ ভিডিঅ' ফেচবুকত নচলিবও পাৰে মনত ৰাখিব আজিকালি ফেচবুকত যিমান ক্ৰিয়েটৰ বাঢ়ি গৈছে সদায় বেলেগ ভিডিঅ' সকলোৱে দি থাকিবলৈ লৈছে আৰু একেটা কন্টেন্টৰ ওপৰতে ভিডিঅ' বনাই থাকিবলৈ লৈছে সেইটো কাৰণে হৈছে কি এটা সময়ত আপোনাৰ ভিডিঅ' সেই আজি চোৱা গ্ৰাহকসকলে নোচোৱা হৈ যাব আৰু তেতিয়া আপোনাৰ ইনকমত বাধা পৰিব সেই কাৰণে কৈছো ইউটিউব এটা ভাল প্লেটফৰ্ম আপোনালোকে ফেচবুকত ভিডিঅ' দিয়াৰ আগতে ইউটিউবত প্ৰথমে আপলোড কৰি ল'ব তাৰ পিছত আপুনি ফেচবুকত দিব কিয়নো ইউটিউবে হয়তো কপিৰাইট ক্লেইম আপোনাৰ নিজৰ ভিডিঅ'টো লাগি যাব পাৰে ইউটিউবে নতুন গাইডলাইন যিহেতু ষ্টিক কৰি গৈ আছে আৰু ইউটিউব এটা ভাল প্লেটফৰ্ম হ'বলৈ গৈ আছে য'ত আপোনালোকে সকলোখিনি ভিডিঅ' একেটা প্লেটফৰ্মতে পায় আৰু তাৰ পৰা আপুনি ইনকম কৰা এটা সুবিধা পাবলৈ সক্ষম হয় এতিয়া মই এইটোৱে আপোনালোকক কৈছো যে আপুনি ভিডিঅ' ফেচবুকতো দিয়ক ইনষ্টাতো দিয়ক আৰু আপুনি ইউটিউবতো দিয়ক দেখিব আজি যদি ফেচবুকত এটকা পাইছে ইউটিউবতো যদি এটকা পায় দুইটা মিলি 2 টকা হৈছে কিন্তু এটা প্লেটফৰ্মত আপুনি যদি ভিডিঅ' দিয়ে তেতিয়া কিন্তু আপোনাৰ ইনকমটো 1 টকা হৈয়ে থাকিব সেই কাৰণে আপোনালোকে সদায় মনোযোগ দিব যে এটা ভিডিঅ' ক্ৰিয়েট কৰিছো সেই ভিডিঅ'টো দুটা যেটো আপোনালোকৰ সাইজ ফেচবুকৰ কাৰণে এটা বেলেগ সাইজ থাকে বা ইউটিউবৰ কাৰণে এটা বেলেগ সাইজ থাকে একেটা ভিডিঅ'কে কিন্তু সাইজ যেটো ফ্ৰেম ৰেটটো চেঞ্জ কৰি দুইটা জায়গাত আপলোড দিব তেতিয়া কেতিয়াও ইটো বা সিটো কেতিয়াও কপিৰাইট নপৰে তেতিয়া আপুনি বেছি ইনকম কৰিবলৈ সুবিধা হ'ব যেহেতু 1:1 যদি ফেচবুকত যদি আপুনি ভিডিঅ' আপলোড কৰে তেতিয়া আপোনাৰ বেছি গ্ৰো হয় বেছি ভাইৰেল হয় তেনেকৈ ইউটিউবত 16:9 যদি আপুনি আপলোড কৰে ফ্ৰেম ৰেটত তেতিয়া আপুনি ইউটিউবত গ্ৰো কৰিবলৈ সুবিধা পাব বন্ধুসকল আজিৰ ভিডিঅ' ইমানে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো যদি ইনফৰ্মেটিভ হয় তেনেহলে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নিশ্চয় নাপাহৰিব টাটা বাই বাই